আমি গুৱাহাটীৰ খানাপাৰা খেলপথাৰত পুঁজি আমি বিতৰণ কৰিবৰ বাবে উপস্থিত হৈছিলোঁ। মহিলা ৰাইজে এতিয়া চেক লৈও আছে। আমাৰ উদ্দেশ্য হ'ল সকলোৱে যাতে এটা সময়লৈকে গৈ লাখপতি বাইদেউ হ'ব পাৰে। আজি মই আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছোঁ, ইয়াক ইমপ্লিমেণ্টেশ্যন কৰোঁতে অলপ সময় লাগিব, কিন্তু আপোনালোকে দেখিছে যে গুৱাহাটীত যি নতুন অনুষ্ঠান হয়, কেইদিনমান আগতে প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ হৈছে, গুৱাহাটী মেডিকেল কলেজৰ নতুন বিল্ডিং হৈছে, ফ্লাইঅভাৰ হৈছে, য'তে খালী স্থান থাকে তাতে বিভিন্ন সন্দেহযুক্ত লোক, থলুৱা লোকো আছে, খিলঞ্জীয়া লোকো আছে, কিন্তু বিভিন্ন সন্দেহযুক্ত লোকো আহি পেলাই দোকান পোহাৰ আদি পাতা আৰম্ভ কৰে। পৌৰ নিগমক মই এটা পলিচি বনাব কৈছোঁ যে গুৱাহাটীত যি ভেণ্ডিং কৰিব পৰা জোন থাকে, সেই জোনবিলাকত প্ৰথমতে আত্মসহায়ক গোটৰ